নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, প্ৰতি বছৰে মই বছৰটোৰ গৃহপ্ৰৱেশৰ শুভ তাৰিখৰ ওপৰত ভিডিঅ' বনাওঁ আৰু ৰাইজৰ পৰা মই বিপুল সঁহাৰি লাভ কৰিছোঁ। গতিকে আজি মই আপোনালোকলৈ লৈ আহিছোঁ 2025 চনত গৃহপ্ৰৱেশৰ শুভ তাৰিখ কেতিয়া পৰিছে, কোন মাহত পৰিছে আৰু গৃহপ্ৰৱেশৰ নিয়ম কি আৰু পঞ্জিকাৰ এই তাৰিখমতে সকলোৰে ক্ষেত্ৰত গৃহপ্ৰৱেশ শুভ হয় জানো বা এই তাৰিখতে গৃহপ্ৰৱেশ কৰা উচিত নে, এই বিষয়ে মই বিতংকৈ আলোচনা কৰিবলৈ লৈছোঁ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে সকলোৰে কামত আহে আৰু ময়ো উৎসাহিত হওঁ আপোনালোকৰ এই সঁহাৰিৰ পৰা। বন্ধু-বান্ধৱীসকল, গৃহপ্ৰৱেশ মানে নতুন ঘৰখন যেতিয়া সম্পূৰ্ণ হৈ উঠে আৰু যিদিনা আমি ঘৰখনত বসবাস কৰিবলৈ আৰম্ভ কৰোঁ, সেই দিনটোৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ কাৰণে এক মহত্বপূৰ্ণ দিন হৈ পৰে। কাৰণ এই দিনটোৰ পৰাই আমাৰ পৰিয়ালটোৰ কাৰণে এখন আশ্ৰয়স্থল হৈ পৰে। কিন্তু কেতিয়াবা আমি জৰুৰীকালীনভাৱে ঘৰটোত প্ৰৱেশ কৰিবলগীয়া হয় সম্পূৰ্ণ হৈ নুঠাৰ আগতেই। কিন্তু সদায় এটা কথা মনত ৰাখক, যাতে ঘৰখনৰ চাৰিওফালটো ভঙা ফুটা পাথৰ, বালি, কাঠৰ টুকুৰা, ইটাৰ টুকুৰা, দম ইত্যাদি নাথাকে। সকলোখিনি দক্ষিণ পশ্চিমত ভালদৰে আপোনালোকে সযতনাই ৰাখক। তাৰ পাছত ঘৰখনৰ চুকে কোণে সম্পূৰ্ণকৈ মচি চাফা কৰি লওক আৰু মকৰা জাল পোক পৰুৱাৰ যদি থাকে তেনে ক্ষেত্ৰত সকলোখিনি আপুনি ভাঙি চিঙি পৰিষ্কাৰ কৰি লওক ঘৰটো। পিছদিনা অৰ্থাৎ গৃহপ্ৰৱেশৰ দিনা ঘৰখন আকৌ কিছু পানীৰে মচি পেলাওক আৰু পানীত অলপ সাগৰীয় লৱণ আপোনালোকে মিলাই লওক, অৰ্থাৎ নিমখ মিলাই পেলাই ঘৰখন মচি লওক। তাৰপাছত গংগাজল ছটিয়াই লওক অথবা এৱা গাখীৰ, তিল, তুলসী, দুবৰি বন, সোণৰ আঙঠি এটা তাত ডুবাই আৰু এটা মিশ্ৰণ বনাই তাতে সোণৰ আঙঠিটো ডুবাই দিয়ক। সোণ মিশ্ৰিত হ'ব লাগে, ৰূপ মিশ্ৰিত হ'ব লাগে আৰু এই মিশ্ৰণটো গৌমূত্ৰ অলপ ঢালি দিয়ক আৰু ঘৰৰ ভিতৰ আৰু বাহিৰত সকলো ফালে আপোনালোকে ছটিয়াই শুচি কৰি লওক, যাতে কোনো ঋণাত্মক শক্তি বা মানুহৰ হা-হুমনিয়াৰ প্ৰভাৱ ঘৰখনত নাথাকে। আৰু আমাৰ সনাতন ধৰ্মত সকলোৰে ঘৰত এখন থাপনা থাকে বা এখন ভাগৱত থাকে। সেই ভাগৱতখন বা আপোনাৰ ইষ্ট দেৱ দেৱীৰ যি আমাৰ ভগৱানৰ মূৰ্তিসমূহ থাকে থাপনাখনত, সেই থাপনাখন আপোনালোকে হাতত লওক আৰু আমাৰ বিশ্বাস অনুযায়ী বা আস্থা অনুযায়ী এই থাপনাখন হাতত লৈ ভৰিখন দি ঘৰখনত প্ৰৱেশ কৰি ঘৰৰ যিটো ৰুমত পূজা পাঠ বা নাম কীৰ্তন কৰিব তাত উত্তৰ পূব কোণটোত স্থাপন কৰক। আৰু যদি মন্দিৰ বনাইছে ঘৰখনত, গতিকে মন্দিৰতে আপোনালোকে স্থাপন কৰি ল'ব পাৰে। এতিয়া যিসকলে মূৰ্তি পূজা কৰে বা দেৱ দেৱীৰ পূজা পাঠ কৰে, তেওঁলোকে প্ৰথমতে বাস্তুৰ পূজা এভাগ কৰি শ্ৰী লক্ষ্মী আৰু গণেশৰ পূজা পাঠ কৰি হোম যজ্ঞ কৰিব পাৰে। আৰু যিসকলে নাম কীৰ্তন বা সংকীৰ্তন আদি কৰে, তেওঁলোকে সকলোখিনি নিয়ম নীতিৰে ঘৰখনৰ উত্তৰ পূব কোণটোতেই কৰিব লাগে। পূজা হৈ যোৱাৰ পাছত সেই থাপনাখন ঘৰৰ উত্তৰ পূব কোণৰ মন্দিৰ বা ৰুমত স্থাপন কৰি ল'ব স্থায়ীভাৱে। আৰু সেই দিনাৰ পৰাই ঘৰখনত থকাৰ ব্যৱস্থা কৰিব লাগে আৰু ৰাতি চাৰিওফালে লাইটেৰে পোহৰাই ৰাখিব লাগে। সকলো ৰুম বা বাহিৰত যিখিনি আছে সকলোফালেই ধুনীয়াকৈ লাইটৰ পোহৰাই ৰাখিব লাগে। গৃহপ্ৰৱেশৰ দিনাৰে পৰা পাকঘৰটো ব্যৱহাৰ কৰা উচিত। পাছত এটা ভাল দিন চাই সত্যনাৰায়ণ পূজা এভাগ কৰিব পাৰিলে আৰু যথেষ্ট শুভ ফল মনা হয়। এতিয়া চাওঁ আহক, অসমীয়া 2025 আৰু 26ত গৃহপ্ৰৱেশৰ কোন মাহত কি তাৰিখ পৰিব আৰু শুভ মুহূৰ্ত কোন মাহত কেনেধৰণৰ আছে। তাৰ আগতে এটা কথা আমি মনত ৰাখিব লাগিব যে অসমীয়া কেলেণ্ডাৰ মতেহে তাৰিখ ধাৰ্য কৰিব লাগে, কিয়নো আমাৰ মাহ আৰু ভাৰতীয় মাহ যিটো হিন্দু কেলেণ্ডাৰৰ মতে পাৰ্থক্য আছে। কাৰণ আমাৰ বহাগ অৰ্থাৎ নতুন বছৰ আৰম্ভ হয় 15 এপ্ৰিলৰ পৰা এই বছৰ মঙলবাৰ পৰিব সেইদিনাখন, কিন্তু সেইদিনা ভাৰতীয় মাহ হিচাপে পৰিব 25 চৈত্ৰ অৰ্থাৎ চ'ত মাহতেই থাকে। গৃহপ্ৰৱেশ আমি যধে মধে আচবাবখিনি ভৰাই ঘৰখনত প্ৰৱেশ কৰিলেই আমি গৃহপ্ৰৱেশ কৰা নহয়, কাৰণ এই গৃহখনেই আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও শুভ হ'ব লাগিব। গতিকে মই জ্যোতিষীয় দৃষ্টিকোণেৰে আপোনালোকক কওঁ যে গৃহপ্ৰৱেশৰ দিনটো এজন অভিজ্ঞ জ্যোতিষীৰ সহায় লৈ নিৰ্ধাৰণ কৰিব লাগে। কাৰণ গৃহপ্ৰৱেশৰ সময়ত গুৰু, বৃহস্পতি আৰু শুক্ৰ আমাৰ জীৱনত সুখ শান্তি
আৰু ভৌতিক সা সম্পত্তিৰ অধিপতি হ'ল শুক্ৰ আৰু গুৰু হ'ল আমাৰ সুস্বাস্থ্য মান সন্মান গোটেইখিনি শাৰীৰিক সুস্থতা সুশান্তিৰ গ্ৰহ হ'ল গুৰু বৃহস্পতি গতিকে বছৰৰ যিকোনো সময়ত গুৰু বৃহস্পতি আৰু শুক্ৰ অস্ত হয় আৰু এই গ্ৰহ অস্ত হৈ থকা সময়ত যদি আমাৰ কোনো মাংগলিক কাৰ্য হয় তেনেহ'লে কোনো ইয়াৰ শুভ ফল লাভ নকৰে গতিকে গুৰু বৃহস্পতি এই বছৰ 12 জুনৰ পৰা 6 জুলাইলৈকে এইকেইদিন অস্ত হৈ থাকিব এইখিনি সময়ত কোনো মাংগলিক কাৰ্য নহয় গতিকে গৃহপ্ৰৱেশো নহয় ঠিক তেনেদৰে শুক্ৰ অস্ত হৈ থাকিব 19 মাৰ্চৰ পৰা 2025ৰ ৰাতিপুৱা 6:21 পৰা 21 মাৰ্চলৈকে গতিকে এই সময়খিনিতো কোনো মাংগলিক কাৰ্য নহয় গতিকে গুৰু আৰু শুক্ৰৰ অস্ত সময়ত যিকোনো শুভ কামেই কৰা নহয় গুৰু বা শুক্ৰ অস্ত হোৱাৰ 3 দিন আগলৈকে বৃদ্ধ হৈ থাকে আৰু উদয়ৰ 3 দিন পাছলৈকে বাল্য অৱস্থাত থাকে গতিকে এই সময়ত কোনো মাংগলিক কাৰ্য কৰা নহয় আৰু কৰিলেও ইয়াৰ ফল নধৰে এতিয়া চাওক 2025 চনত কোন মাহত কোন তাৰিখে আমাৰ গৃহপ্ৰৱেশৰ শুভ দিন আছে প্ৰথমতে আমি চাওঁ বহাগ মাহত 17 বহাগ 1 মে 18 বহাগ 2 মে 24 বহাগ 8 মে 25 বহাগ 9 মে 26 বহাগ 10 মে এতিয়া চাওঁ আহাৰ মাহত আমাৰ 3টা তাৰিখ আছে 12 আহাৰ 27 জুন 17 আহাৰ 2 জুলাই আৰু 22 আহাৰ 7 জুলাই এই 3টা দিন গৃহপ্ৰৱেশৰ কাৰণে শুভ শাওণ মাহত আছে আমাৰ 5টা দিন যেনে 8 শাওণ 25 জুলাই 13 শাওণ 30 জুলাই 14 শাওণ 31 জুলাই 18 শাওণ 4 আগষ্ট 20 শাওণ 6 আগষ্ট এইকেইটা শুভ দিন আৰু তাৰ পাছতে আমাৰ ভাদ আহিন নাই এই দুমাহত নাই ইফালে জেঠত নাই তাৰ পাছত আহিব এতিয়া কাতি মাহত মাত্ৰ 3টা দিন আছে 4 কাতি 22 অক্টোবৰ 6 কাতি 24 অক্টোবৰ 9 কাতি 27 অক্টোবৰ এই 3টা দিন তাৰপাছতে আঘন পুহ মাঘ নাই ফাগুনত আছে 7 ফাগুন 20 ফেব্ৰুৱাৰী 13 ফাগুন 26 ফেব্ৰুৱাৰী তাৰপাছত চততটো নহয় কোনো গৃহপ্ৰৱেশ বা শুভ কাৰ্য নহয় গতিকে এইকেইটা হ'ল আমাৰ গৃহপ্ৰৱেশৰ দিন ইয়াৰ উপৰিও গৃহপ্ৰৱেশ কৰিব পৰা যায় অক্ষয় তৃতীয়া দিনাখন এটা শুভ তাৰিখ আৰু শেষত এটা মই জ্যোতিষীয় উপদেশ আপোনালোকক দিব বিচাৰোঁ গৃহপ্ৰৱেশৰ আগতে যে গৃহস্বামীৰ কুণ্ডলীখন এবাৰ বিচাৰ কৰি লওক অথবা মুখ্য দম্পতি দুয়োজনৰে চন্দ্ৰ শুদ্ধি তাৰা শুদ্ধি আছেনে চাই ল'ব তেনে কৰিলে আপোনালোকৰ কাৰণেই ভাল ধন্যবাদ